গোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বাতিল কৰাৰ দাবীত আজিয়ে কাৰ যিটো ৰুলছ ইমপ্লিমেণ্ট কৰা এই কাখন আমি নামানা এই বিৰোধীৰে আজি প্ৰতিবাদ কাৰ্যসূচী লোৱা হৈছে ডিফু আঞ্চলিক ছাত্ৰ সন্থাই। আৰু লগতে এটা কথা স্পষ্টকৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যে কা অসম আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজে কেতিয়াও মানা নাছিল আৰু নামানে। আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোকে কয় যে জাতি ভেটি মাটি ৰক্ষা কৰিম বুলি কৈ চৰকাৰে আজিৰ দিনটো দেখা পাইছে যে অবৈধ বিদেশীসকলক অসমত জাপি দিব, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু তাৰ লগে লগে তেওঁলোকে লাচিতৰ কথা কয়। যদি লাচিতৰ কথা কওঁতে তেওঁলোকে যে কিয় পাহৰি গৈছে যে অসমৰ খিলঞ্জীয়াসকলক সুৰক্ষা দিব পৰা নাই চৰকাৰে, যিমান লাখ লাখ ধৰি অবৈধ বিদেশীসকলক অসমত তেওঁলোকে জাপি দিব বিচাৰিছে। অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজ কেতিয়াও মানি ল'ব নোৱাৰে। আৰু এটা কথা ঠিক যে অসম চৰকাৰে কৈছিলে যে BTD এৰিয়া আৰু 6 শিডিউল এৰিয়া তাতে তাতে বেয়া বুলি কৈছে। যদি আমাৰ বেয়া তেন্তে অন্য জিলাত কিয় ভাল? গতিকে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক, যদি লাখ লাখ বিদেশীসকলে অসমত জাপি দি পেলাই তেওঁলোকক যে নাগৰিকত্ব দিয়াৰ পিছত যে আমাৰ 6 শিডিউল এৰিয়া আৰু BTD এৰিয়াত